বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। এই মুহূৰ্তত যিসকল গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আছে আৰু যাৰ পাছ কোৰ্স হিচাপে ফিজিক্স কেমেষ্ট্ৰি অথবা বায়োলজি নাই, সেইসকল প্ৰাৰ্থীক যিহেতু হোল্ড কৰি ৰখা হৈছে আৰু বহুতো প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰি এই কথা অৱগত কৰিছিল। আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসম ৰাজপত্ৰ তথা দা আসাম গেজেটৰ এটা বিশেষ ৰুল তেওঁ আঙুলিয়াই দেখুৱাই এটা ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে, সেইটো আমি চাম। তেওঁৰ মতে ইয়াত লিখিছে যে provided that a graduate teacher mathematics shall have a graduation degree in science with honors or major in mathematics and having physics, chemistry or biology as pass course or minor subject in the graduation level courses or post-graduation degree in mathematics from a recognized university with honors or major in mathematics having physics, chemistry or biology as pass course or minor subject with at least 50% marks in either graduation or post graduation। যদি কাৰোবাৰ গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ নাই তেতিয়াও হৈ যাব, যদিহে তেওঁ পোষ্ট গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ আছে আৰু কিন্তু তেওঁৰ পাছ কোৰ্সটো ফিজিক্স কেমেষ্ট্ৰি অথবা বায়োলজি থাকিবই লাগিব। এটো আছিলে ৰাজপত্ৰখনত। গতিকে এই ৰাজপত্ৰ অনুসৰি যেটো তাৰ মতে ৰুলছ আছিলে সেই ৰুলছটোৱে ফলো কৰিছে বুলি আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই সোশ্যাল মিডিয়াত উল্লেখ কৰিছে। আৰু বহুতো যেহেতু জিটি ম্যাথমেটিক্স যিসকলৰ ষ্টেটিষ্টিক আছিলে বা অন্যান্য সাবজেক্ট আছিলে পাছ কোৰ্স, তেওঁলোকৰ মনত এটা সংশয় আছিলে। গতিকে এডভাৰটাইজমেন্ট অনুসৰি নিযুক্তি হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি উল্লেখ কৰে। গতিকে বহুতো শিক্ষাৰ্থীৰ মনত এটা ডাঙৰ কিন্তু এটো এটা সমস্যা হিচাপে থিয় দিলে আৰু পোষ্টবিলাকো যেহেতু হোল্ড কৰি ৰাখিছে। গতিকে যদি চৰকাৰৰ যেটো দৃষ্টিভংগী সেইটোৰ পৰা অনুমান কৰিব পাৰি যে স্ট্ৰিক্টলি হেইটোতে গুৰুত্ব দি থকা হৈছে। গতিকে বেলেগ পাছ কোৰ্স থকা সকলৰ ক্ষেত্ৰত এতিয়া কি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিব, যেহেতু তেওঁলোকে যোৱাকালি বহুত প্ৰতিবাদ কৰাৰ দৰে কৈছিলে। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই তাৰ প্ৰত্যুত্তৰত এই কথাখিনি লিখিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ও স্পষ্টকৈ শিক্ষামন্ত্ৰী মহোদয়ৰ সপক্ষতে কথাখিনি আজি কোৱা দেখিবলৈ পোৱা গ'ল। গতিকে মুখ্যমন্ত্ৰী মহোদয়ও কি বুলি মন্তব্য কৰিছিল হেয়াও আমি চাম। শিক্ষামন্ত্ৰী ডাঙৰীয়াই তাৰ আগতে আজি সোশ্যাল মিডিয়াত জনাই যে 2018 চনৰ সাৰ্ভিস ৰুল অনুসৰিয়ে হ'ব নিযুক্তি। গণিতৰ স্নাতক শিক্ষকৰ পদৰ বাবে গণিতত মেজৰ বাধ্যতামূলক, লগতে থাকিব লাগিব পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান বা জীৱ বিজ্ঞান। এতিয়া যিসকল হোল্ড হৈ গ'ল, যদিহে তেওঁলোকক ৰিজেক্ট কৰি দিয়ে কেনেবাকৈ, তেতিয়া কিন্তু মেথছৰ কাট অফ বহু কমি যাব। কাৰণ যেটো ৰয়েল মেথছৰ মানুহ বহু কিন্তু কম হয়। গতিকে ইভাগে কিমান কম গৈছিলে আপোনালোকে দেখিছে কাট অফ। গতিকে আকৌ পুনৰ কিন্তু বহু পদ থাকি যাব মেথছত। গতিকে যিসকল আপোনালোকে হোল্ড হৈ আছে, আপোনালোকৰ বাবে বিকল্প কিবা উপায় আছে নেকি আপোনালোকে ভাবি চাব, বা আপোনালোকে একলগ হৈ এটা মঞ্চ গঠন কৰি শিক্ষামন্ত্ৰী মহোদয়ক পুনৰ ৰিকুৱেষ্ট কৰিব পাৰে। বিশেষকৈ যেহেতু আপোনালোকে এডভাৰটাইজমেন্টৰ এগেইনষ্টত গৈছে, গতিকে মই ভাবো আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ক বা মুখ্যমন্ত্ৰী মহোদয়ক ৰিকুৱেষ্ট কৰাৰ বাদে উপায় নাই। যদিহে চৰকাৰ এই মতটো কেতিয়াও চেঞ্জ নকৰে, তেনেহলে হয়তো আপোনালোকে অন্য কিছুমানো ডিমান্ড কৰিব পাৰে। ধৰক এইবাৰ পাছ কৰা সকলৰ বাবে অন্তত পিছৰবাৰ টেটকাম ৰিকুইটত এক্সট্ৰা মাৰ্ক এটা দিয়াৰ ব্যৱস্থা কৰে, এনেকুৱা ধৰণেও আপোনালোকে কিছুমান ডিমান্ড ৰাখিব পাৰে। কিন্তু আপোনালোকে বস্তুটো কোৰ্টলৈ নিয়াতকৈ যিমান পাৰি সমাধানটো মুখামুখিভাৱে স্মাৰক পত্ৰৰ জৰিয়তে যাতে আপোনালোকে কৰিবলৈ চাই, এটুকে মই মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছো। কাৰণ চৰকাৰখন যেতিয়া বিপক্ষত থাকে তেনেহলে সহজতে একো নহয়। গতিকে যিমান পাৰি মিলামিছাই কৰিবলৈ চাব লাগে। আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পৰাও আমাৰ যিসকল হোল্ড হৈ আছিল তেওঁলোকৰ সপক্ষত কিন্তু আজি একো পোৱা নগ'ল। চাওঁচোন আহক মুখ্যমন্ত্ৰী মহোদয় আজি কি মন্তব্য কৰিছিল। তোমালোকে চৰকাৰী চাকৰি নিয়মটো এডভাৰটাইজত যিটো লিখে তাৰ পৰা দাড়ি কমা এটাও বদলিব নোৱাৰে। সেইকাৰণে তোমালোকে এডভাৰটাইজটো চাই লোৱা। এডভাৰটাইজত কি লিখা আছে মই ক'লো ন, এডভাৰটাইজত যদি লিখা আছে তোমালোকৰ হ'ব। কিন্তু এডভাৰটাইজত যদি লিখা নাই, মুখেদি কৈছে, তেতিয়া নহয়। মই তোমাক ক'লো নহয় যে যিটো লিখিছে সেইটো হ'ব, যিটো লিখা নাই এইটো অহাবাৰ হ'ব পাৰে, এইবাৰ নহয়। তোমালোকে যদি এনেকে যদি চাকৰি দি দিয়ে তলৰ নোপোৱাজনে কেছ কৰে, গভৰ্ণমেণ্ট এডভাৰটাইজৰ নিয়মটো যিটো কোৱালিফিকেশ্যন তাৰ পৰা কোনেও বদলাব নোৱাৰে। বদলাব পাৰে নেক্সট বছৰ। এতিয়া তোমালোকে যদি এইটো কথা পৰীক্ষা দিয়াৰ আগত মই বদলাই দিব পাৰিম নহয়, ক'বলৈ
দিছিল ৰমেশ পেগু আজি ৰমেশ পেগু এটা ধুনীয়া টুইটত দিছে কোৱালিফিকেশ্যন